এটো হল কি মই এবাৰ প্ৰথম দায়িত্ব লৈছোঁ। মই তেনেকুৱা ফৰ্ম ফিল আপ বা মোৰ 1 বছৰ হ'ল লোৱাৰ। তো এই ক্ষেত্ৰত মই আগৰ পৰা শুনি আছিলোঁ যে ফৰ্ম ফিল আপৰ ক্ষেত্ৰত সিহঁতৰ অনলাইনৰ মানে যিটো ফৰ্ম ফিল আপ কৰে তাতো অনলাইনত এটা কিবা খৰচ লয়। তো এই খৰচটো আমাৰ যিজনৰ দায়িত্ব দিয়া আছিল টিচাৰক সি লৈছিলে। তো এই 200-300 এনেকৈ লৈছিল, 100 টকা লৈছিল, কিছুমানে দিও নাছিল, এনেকৈ লৈছে আৰু কিছুমান দুখীয়া মানুহ আছে দিও নাছিল। তাৰপিছত মই খবৰ পালোঁ যে এইটো পইচা ল'ব নোৱাৰি। তাৰপিছত এই পইচাখিনি মই ৰিটাৰ্ণ দি দিছোঁ ল'ৰা ছোৱালীক। হয় নেকি? এইটো যিবিলাক APL কাৰণেহে 1400 টকা, BPLৰ কোনো পইচাই নাই। আৰু যিখিনি আমাৰ BPL আছিল এতিয়া 2004 আৰু 2003 এই দুটা ইয়াৰৰ যিটো ৰেজিষ্ট্ৰেশ্যন আছে সিহঁত BPL। যদি BPL সিহঁতে চাৰ্টিফিকেট দিয়ে তেনেহ'লে সিহঁতে BPL, আৰু কোনোবা যদি BPL নিদিয়ে তেনেকুৱা কাৰ্ড তেতিয়া APLত পৰিব। তো আমাৰ যিখিনি ল'ৰা ছোৱালী 24 আৰু 23ত BPL কাৰ্ড দিছে সিহঁতৰ BPL, আৰু কাৰোবাৰ যদি সিহঁতৰ লৈছে সেই পইচাখিনি গোটেইখিনি মই একদম ল'ৰা ছোৱালীক মাতি গোটেইখিনি ৰিটাৰ্ণ দিয়া হৈছে। আৰু যিখিনি 22ৰ ৰেজিষ্ট্ৰেশ্যন মানে পুৰণা 2 বছৰ আগৰ সিহঁতে গভৰ্ণমেণ্টৰ বৰ্ডৰ ৰুল মতে সিহঁতে BPL থাকিলে সিহঁতে APL ফিজটো দিব লাগে। APLৰ ফিজটো 1300 নে কিমান এটা আছে। এই তেনেকৈ সিহঁতে BPL থাকিলে তাৰ নাই, BPL থাকিলে ফ্ৰী হয় নহয়। কিছু চবে 300 টকা দিয়া নাই, 100 টকা দিছে, কিংবা 200 টকা দিছে। সেই পইচাখিনি আমি সিহঁতক 100 টকা ঘূৰাই দিছোঁ। আৰু এই টেষ্ট পৰীক্ষা যে আহি আছে সিহঁতৰ মানে 23 তাৰিখৰ পৰা হয়, সিহঁতৰ মানে গভৰ্ণমেণ্টৰ বৰ্ডৰ ৰুল মতে আমাৰ একাডেমিক কাউন্সিলৰ 150 টকাকৈ পৰীক্ষা ফিজ দিব লাগে। সিহঁতৰ 150 টকাকৈ সিহঁতক ৰিচিপ্ট দিয়া হৈছে। কিছুমানে লৈছে, লোৱা নাই। নটিচমেণ্ট হৈছে, ৰুটিনো দিছে। ৰুটিনখন আছে আপোনাৰ, টেষ্ট পৰীক্ষাৰ ৰুটিনখন আছে, 23 তাৰিখৰ পৰা ইয়াত আছে। আপোনাৰ আণ্ডাৰত কিমানখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় আছে? ব্যক্তিগত আছে ইয়াত 3খন। সিহঁতৰ আমাৰ ইয়াত আহিছে 99 ষ্টুডেণ্ট, 3খন মিলি 19।